চাওক ৰাইজ, ছাগলী কেনেদৰে পুহিব লাগে এই দেখিছে। সিহঁতেতো ঘাঁহবিলাক নাখায়, কাটি অনা ঘাঁহবিলাক। ঠিক এনেকৈ মুঠা কৰি আনি আগত দিছোঁ। এনেকৈ দুডেল এডালকৈ খাই থাকে সিহঁতে। সেইফালেও গৈছে সেইবিলাক। এনেকৈ মই মুঠা কৰি থৈছোঁ, এনেকৈ সিহঁতে খাই থাকে চাৰিওফালে। আৰু পেলনীয়া জাবৰ যিবিলাক আছে, চব্জিৰ বাকল, এনেকৈ থৈ দিছোঁ। সিহঁতে খাই লৈ কৰবাই আছে এনেকৈ ছাগলীবিলাক। আপোনালোকেও এনেকৈ ছাগলী যত্ন কৰিব পাৰে। এনেকৈ মুঠা কৰি ওপৰমুৱাকৈ বান্ধি থৈ দিব। পুতেক কামাৰ সেনেকৈ সিহঁতে খাই থাকিব। এই হ'ল ছাগল খাদ্য খোৱাৰ উপায়। ইহঁতে ওখ ঠাই লাগে তাক, ওখ ঠাইতে সিহঁতে থাকে, ভাল চাফা জেগাত। এনেকৈ এই দেখিছে কেনেকৈ থৈছোঁ। এনেকৈ যত্ন কৰিব লাগিব ছাগল পুহিলে। এই দেখিছে এনেকৈ খাই থাকে দেখোন। ছাগল পুহিলে এনেকৈ সিহঁতে কাটি অনা ঘাঁহ নাখায়, কিন্তু খাব লাগিলে এনেদৰে মুঠা কৰি আনি ওপৰমুৱাকৈ বান্ধি থ'লে সিহঁতে খাই থাকে ঘাঁহবিলাক। অ'তো এক কামোৰ খাব, ত'তো এক কামোৰ খাব। মই এনেকৈ দি থৈছোঁ, তাতে দিছোঁ এটি এইবিলাক। এনে হ'ল সিহঁতে ওখ জেগা লাগে। কভাই আছে ছাগলবিলাক।